প্ৰথমতে আপোনাৰ মোবাইলৰ গুগল এপটো খুলি ল'ব তাৰপিছত সাৰ্চ বটনত আপুনি উই গো কাপ বুলি টাইপ কৰি পিনে সাৰ্চ কৰি দিব তাৰ সাৰ্চ কৰাৰ লগে লগে আপোনাৰ প্ৰথমত যোনটো ৱেবছাইট খোল খাব উই গো কাপ বুলি তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে বেলেগ এখন পেজ খোল খাব এই পেজখনত আপোনালোকে দেখিবলৈ পাব তলত কোণত সাৰ্চ বটন আছে তাত ক্লিক কৰিব তলত আকৌ এটা নতুন বটন খোলা খাব সাৰ্চ বটন তাত GZ লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে আৰু এখন অন্য পেজ খোল খাব ইয়াত দেখিছে আপোনালোকে পেজ খোল খাইছে মেক ষ্টুডিঅ' গিবলি ষ্টাইল ইমেজ ফ্ৰী অনলাইন গিবলি ইনস্যুৰেঞ্চ GZZ আছে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আকৌ এখন নতুন পেজ খোল খাব আপোনালোকে ইয়াত দেখিছে তাৰপিছত তাত স্ক্ৰল কৰি থাকিব তললৈ আহি থাকিব এনেকৈ আহি আপোনালোকে এটা অপচন পাব মেক গিবলি ইমেজ AI তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাক ৰিডাইৰেক্ট কিবাত লৈ যাব প্লে ষ্টৰত লৈ যাব আপোনাৰ যদি ইনষ্টল নাই তেনেহ'লে ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত এপটো ডাইৰেক্ট খোল খাই যাব এয়া চাওক তাৰপিছত আপুনি কণ্টিনিউ উইথ গুগল বুলি কৰিব আপোনাৰ গুগল ইমেইল যোনটো লগইন আছে মোবাইলত সেইটো দি লগইন হৈ যাব আৰু এইটো পেজ অহাৰ লগে লগে আপুনি প্লাছ বটনত দবন কৰি ফটো যোনটো আছে আপোনাৰ গেলাৰীত ধৰি লওক যিকোনো এখন ফটো সিলেক্ট কৰিব পাৰে আপোনালোকে ধৰি লওক মই এইখন ফটো ভাল লাগিছে মোৰ এইখন ক্লিক কৰিলোঁ ইয়াত ক্লিক কৰোঁতে আস্ক এনিথিং যোনটো আছে ইয়াত এইটো কনভাৰ্ট দিছ ইমেজ টু ষ্টুডিঅ' গিবলি ষ্টাইল আৰ্ট বুলি আছে এইটো আপুনি কপিও কৰিব পাৰে নাইবা একজেক্ট টাইপ কৰি আপুনি ইয়াত আপলোড কৰিব পাৰে ইয়াৰ সাইটৰ মাজত চাওক কলা বটনৰ মাজত আপ বুলি আছে ইয়াত আপোনাৰ চন যোনটো জন্ম চন সেইটো সিলেক্ট কৰিব পাৰে বা নাইবা যিকোনো আপুনি সিলেক্ট কৰি পিনে কন্টিনিউ কৰি দিব পাৰে মোৰ 1986 তো মই 1986 টো ক্লিক কৰি সিলেক্ট কৰি কন্টিনিউ কৰি দিলোঁ আপোনাৰ ইমেজখন ক্ৰিয়েট হৈ আছে ইমেজটো সম্পূৰ্ণ ক্ৰিয়েট হ'ব ইমেজৰ ওপৰত ক্লিক কৰি তাৰপিছত আপুনি এইটো ডাউনলোড বা সেভ কৰি দিব আৰু ওপৰত যোনটো 3 ডট আছে সেভ কৰিব পাৰিব এনেকৈ